মুছলমানে হিন্দু পৰম্পৰাত বিয়া দিছে দৰা কইনাক। গাঁওখনৰ মুছলমানে আয়োজন কৰা বিয়াত কইনাৰ কপালত সেন্দুৰ লগাইছে দৰাই। এয়াই হৈছে অসমৰ প্ৰকৃত ছবি। হিন্দু মুছলমানৰ মাজত সংঘাত লগাই থকা সকললৈ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, কিয়নো এইবাৰ অসমৰ এখন বিয়াই দৃষ্টি আকৰ্ষণ কৰিছে অসমবাসীৰ। কিয়নো মুছলমানে হিন্দু পৰম্পৰাত বিয়া দিছে দৰা কইনাক। দৰাই কইনাক সেন্দুৰ লগাই দিছে মুছলমানে আয়োজন কৰা বিয়াত। বিয়াখনত 70% মুছলমান, মাত্ৰ 30% হিন্দু। আৰু এই ঘটনা সংঘটিত হৈছে অসমৰ ধুবুৰীত। জানিব পৰা মতে ধুবুৰীৰ গৌৰীপুৰৰ দালানে আলগা গাঁৱৰ একমাত্ৰ হিন্দু পৰিয়ালৰ এজনী ছোৱালীৰ বিয়াত গাঁওখনৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে সহায় সহযোগিতা কৰি সম্পূৰ্ণ হিন্দু ৰীতি নীতিৰে বিবাহ কাৰ্য সম্পূৰ্ণ কৰাই এক সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ধুবুৰীৰ এইখন গাঁৱৰ ৰাইজে। কিয়নো গাঁওখনত একমাত্ৰ এটা হিন্দু পৰিয়াল আৰু এটা হিন্দু পৰিয়ালৰ এজনী ছোৱালীৰ বিবাহ কাৰ্য এতিয়া মুছলমান লোকসকলে আয়োজন কৰিছে। অৰ্থাৎ সকলো ধৰণৰ সহযোগিতা মুছলমান লোকসকলে কৰিছে আৰু মুছলমান লোকসকলৰ সহযোগিতাৰ বাবেই আজি কইনাৰ কপালত সেন্দুৰ লগাবলৈ সক্ষম হৈছে দৰাই।